নমস্কাৰ শ্ৰোতা বন্ধুসকল, এষ্ট্ৰ বেদাৱতী চেনেলৰ জৰিয়তে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পৰীক্ষাত পাছ কৰিবৰ কাৰণে যিকোনো কম্পিটিটিভ এক্সামেই হওক বা চাকৰিৰ এক্সামেই হওক বা মেট্ৰিক, হাই ছেকেণ্ডেৰী বা হাই ছেকেণ্ডেৰীৰ পাছত কিবা লাইন ধৰা এক্সামেই হওক, সকলো ধৰণৰ এক্সাম পাছ কৰিবৰ কাৰণে আপোনাক এষ্ট্ৰলজিৰ ফালৰ পৰা কি সহায় লাগিব সেই বিষয়ে আজি মই ক'ব বিচাৰিছোঁ। এক্সামত পাছ কৰিবৰ কাৰণে মূলতঃ আপোনালোকক 3টা গ্ৰহৰ সহায় অতিকৈ প্ৰয়োজন, আৰু সেই গ্ৰহকেইটাৰ সহায় নাথাকিলে জীৱনৰ কোনোবা নহয় কোনোবা এটা এক্সামত আপোনালোকে পাছ কৰিব নোৱাৰিবও পাৰে। গতিকে এই এপিছডটো আপোনালোক সকলোৱে ভালকৈ শুনি ল'ব আৰু ইয়াৰ পৰা আপোনালোক উপকৃত হ'ব বুলি আশা কৰিলোঁ। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইবো যাতে কৰে আপোনালোকে, তাৰ কাৰণে আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ। এক্সামত পাছ কৰিবৰ কাৰণে প্ৰথম যিটো গ্ৰহৰ আশীৰ্বাদৰ প্ৰয়োজন হৈছে সেইটো হৈছে মংগল গ্ৰহ। মংগল গ্ৰহে আমাৰ মনৰ আত্মবিশ্বাস, উৎসাহ, উদ্দীপনাক বুজায়। চ' প্ৰথমতেতো হৈছে যে আমি যিকোনো এটা এক্সাম পাছ কৰিবৰ কাৰণে যিটো উচ্চাকাংক্ষা থাকে, সেই উচ্চাকাংক্ষাটো আমি ক'ৰ পৰা পাম? মংগল গ্ৰহৰ জৰিয়তে। গতিকে মংগল গ্ৰহ যদি আপোনাৰ ভাল আছে, আপোনাৰ কুণ্ডলীত মংগল গ্ৰহৰ যদি শুভ দৃষ্টি আছে, তেতিয়াহ'লে আপোনালোকে বিনা চিন্তাত কষ্ট কৰিব আৰু পৰীক্ষা পাছ কৰি যাব, আগবাঢ়ি যাব পাৰিব। আপোনালোকে ভগৱানে আপোনালোকক সিমানখিনি উৎসাহ, উদ্দীপনা, প্ৰেৰণা জগাব যাতে আপুনি এক্সামটো ভাল ধৰণে পাছ কৰি যায়। এই মংগল গ্ৰহৰ এনাৰ্জিটো আপোনালোকে কেনেকৈ বেলেঞ্চ কৰিব সেই কথাও জানেনে বাৰু? মংগল গ্ৰহৰ এনাৰ্জি বেলেঞ্চ কৰিবৰ কাৰণে আপোনালোকে এটা যন্ত্ৰ অৰ্ডাৰ দিব পাৰে। সেইটো হয়তো মোৰ ইয়াৰ ৱেবছাইটৰ থ্ৰুদিও কৰিব পাৰে বা আপোনালোকে মোক ইয়াতে মেছেজ কৰিলেও হ'ব। মাৰুতি যন্ত্ৰ বুলি কয়। মাৰুতি যন্ত্ৰটো প্ৰথমতে আপোনালোকে কি কৰিব? পূজা ঘৰত হনুমান চালিচা পাঠ কৰি আপোনালোকে সেইটো এক্টিভেট কৰাই ল'ব। এক্টিভেট কৰোৱাৰ পাছত ঘৰৰ পশ্চিম দিশত থৈ দিব, আৰু তেতিয়া কি হ'ব? আপোনাৰ কুণ্ডলীৰ মংগল গ্ৰহটো এক্টিভেট হৈ যাব। আৰু তাৰ কাৰণে আপুনি ৰেগুলাৰ টিউজডে মানে মঙলবাৰে হনুমান চালিচা কিন্তু 11 বাৰ পাঠ কৰিব। হনুমান চালিচা পাঠ কৰিলে মংগল গ্ৰহৰ বহুত সুফল আমি লাভ কৰিব পাৰোঁ। ছেকেণ্ড যিটো ইম্পৰ্টেণ্ট গ্ৰহ হৈছে সেইটো হৈছে ৰাহু। ৰাহুৰ অবিহনে আমাৰ জীৱনত উচ্চাকাংক্ষা নাথাকে। গতিকে কম্পিটিটিভ এক্সাম পাছ কৰিবৰ কাৰণে ৰাহুৰ আশীৰ্বাদৰ বহুত প্ৰয়োজন হয়। ৰাহু শুভ কৰিবৰ কাৰণে আপোনালোকে সদায় চিজিলকৈ থাকিব, চাফ চিকুণকৈ থাকিব। খেলি মেলি থাকিলে ৰাহু কিন্তু বেয়া হয়, আৰু ৰাহু বেয়া হ'লে ল'ৰা ছোৱালীয়ে পঢ়াত মন নিদিয়ে বা মন বহাবও নোৱাৰে। বা ল'ৰা ছোৱালীটো বাদেই দিয়ক, ৰাহু যদি খেলি মেলি থাকে আপোনাৰো অযথা সময়বোৰ পাৰ হৈ যাব। মোবাইলতে খৰচ কৰিব বা উল্টা পুল্টা চিন্তা কৰিয়ে খৰচ কৰিব, তেনেধৰণে কিন্তু সময়বোৰ পাৰ হৈ যায়। আৰু ৰাহু ঠিক কৰিবৰ আৰু এটা উপায় হৈছে আপোনালোকে দিনটোত 15 বা 20 মিনিট মৰ্ণিং টাইমত মেডিটেশ্যন কৰক। মেডিটেশ্যন কৰা ভাল, বা আপোনালোকে য়োগা কৰা, অনুলোম বিলোলন কৰা, চব ধৰণৰ এইখিনিয়ে ভাল হয়। আৰু সেইটো কৰিলে কি হয়? ৰাহুটো পজিটিভ হয়, আৰু তেতিয়া আপোনাৰ মন সুস্থিৰ হয়, আৰু পজিটিভ ৰাহুৰ প্ৰভাৱত আপোনাৰ উচ্চাকাংক্ষাবোৰ পূৰণ হয়। এতিয়া আহোঁ আমি থাৰ্ড গ্ৰহটোৰ বিষয়ে জানিবলৈ। আমাৰ বুদ্ধি কোনে দিয়ে? কোনটো গ্ৰহৰ কাৰণে আমাৰ বুদ্ধি, জ্ঞান, বিবেচনা এইবোৰ আহে? সেইটো হৈছে বুধ গ্ৰহ বা মাৰ্কিউৰী। তো বুধ গ্ৰহে আপোনাৰ স্মৰণ শক্তিকো বুজায়। যাৰ বুধ গ্ৰহটো উইক তাৰ কিন্তু স্মৰণ শক্তি নাথাকে। চাবচোন কিছুমান মানুহে বহুত কথা পাহৰি যায়। তেখেতৰ শোৱনিখন যদি চায়, তেখেতৰ কিন্তু বুধ গ্ৰহটো আপুনি দুৰ্বল পাব। গতিকে বুধ গ্ৰহটো ষ্ট্ৰং কৰিবৰ কাৰণে আটাইতকৈ ইউনিভাৰ্চেল উপায়টো মই আজি আপোনালোকক কৈছোঁ। সেইটো হৈছে যে এটা চিচাৰ গ্লাছত ৰাতি পানী থৈ ঢাকি থৈ দিব,
আৰু পিছদিনাখন ৰাতিপুৱা সেই পানীখিনি খাই দিব। আৰু তেনে কৰিলে আপোনাৰ বুধ গ্ৰহটো সুদৃঢ় হয়। বুধক সুদৃঢ় কৰিবৰ কাৰণে সূৰ্যৰ পোহৰৰো প্ৰয়োজন হয়, সূৰ্যৰ পাৱাৰৰো প্ৰয়োজন হয়। আৰু সূৰ্যটো কি হৈছে আপোনাৰ আইডেণ্টিটি। আপোনাৰ কুণ্ডলীৰ সূৰ্যই আপোনাৰ আইডেণ্টিটি, আপোনাৰ পৰিচয় বুজায়। গতিকে আপুনি কি হ'ব লাগিব, ডিচিপ্লিন হ'ব লাগিব, কনচিষ্টেণ্ট হ'ব লাগিব। যিকোনো এটা কাম কৰিলে তাত আপুনি চেষ্টা দিব লাগিব। আৰু ঘৰৰ পূব ফালটো ভাল ধৰণে চফাকে ৰাখিব লাগিব। আৰু ৰাতিপুৱা আপোনালোকে সূৰ্যক পানী দিব লাগিব। আৰু এই কথা মাক দেউতাকে নিজেও কৰিব লাগে। আৰু আজিকালি উঠি অহা নতুন প্ৰজন্মৰ বা ল'ৰা ছোৱালী সকলোৱে যদি ৰাতিপুৱা অলপ পানী সূৰ্যক আগবঢ়াই দিয়ে, তেখেত সন্তুষ্ট হয় আৰু আমাৰ বুধ গ্ৰহটো সুদৃঢ় কৰি তোলে। আৰু তাৰ উপৰি কেইটামান সাধাৰণ নুক্সা মই ইয়াতে বুজাওঁ যে আপোনালোকে 108 টাইমছ ওম নমঃ শিৱায় জাপ কৰিলে, প্ৰথম কথা, তেতিয়া পেৰেণ্টছে জাপ কৰিলেও হ'ব, তেতিয়া ল'ৰা ছোৱালীৰ ভাল হ'ব। আৰু লগতে বৃহস্পতিবাৰৰ দিনটো ল'ৰা ছোৱালী বা নিজেও নিৰামিষ খাবলৈ চেষ্টা কৰিব। বৃহস্পতি আমাৰ গুৰুৰ বাৰ নহয়নে? গতিকে গুৰুক যদি আপোনালোকে ৰেচপেক্ট নিদিয়ে, জ্ঞান কেনেকৈ আহিব, এক্সাম কেনেকৈ পাছ কৰিব? গতিকে বৃহস্পতিবাৰটো নিৰামিষ খাওক, 108 বাৰ হনুমান চালিচা পাঠ কৰক, সূৰ্যক ৰাতিপুৱা শুই উঠি পানী দিয়ক, আৰু আপোনালোকে 15 পৰা 20 মিনিট মৰ্ণিং টাইমত মেডিটেশ্যন কৰক। আপোনাৰ পৰীক্ষাত পাছ কৰিবই কৰিব, এই কথা 100% গেৰাণ্টিড। আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।